এয়া টেঙামৰা শাক টেঙামৰা দি দাইল বনাম গুটি কচু লৈছোঁ কেইটামান গুটি কচু দিম মচুৰ দালি এমুঠি দিম ফুৰণ দিম নহৰু আৰু পাঁচফোৰণ দিম বহুতে নিদিয়ে কিন্তু পাঁচফোৰণ দিলে দালিৰ গোন্ধটো বহুত ধুনীয়া আহে আৰু সোৱাদটো বেলেগ হয় কচুখিনি মই ধুনীয়াকৈ এনেকৈ গুচাই ল'ম চুচি দিলেই যায়গৈ এতিয়া এইটো কচু চুচি দিলে এনেকৈ ধুনীয়াকৈ এৰাই যায় দালি ধুই বইল কৰি বইল দালিত দিম মই এইখিনি তাৰপিছত টেঙামৰাখিনিও মই কোমল পাতখিনি বাছি ল'ম কোমল পাত বাছি ইয়াৰ ধুই ল'ম কোমল পাতকেইটা কোমল পাত দিলে গলি যায় সেইকাৰণে বেছি ভাল লাগে খাবলৈ এই টেঙামৰাৰ ডালটো ঘৰতে টাব এটাত লগাই দিলে একদম ডেৰ হ'ব বহুত হয় একবাৰ যদি হৈ যায় ইয়াৰ গুটিটো দি জেলি বনাবলৈ ভাল বৰ ধুনীয়া জেলি হয় এয়া দালি মই নিমখ হালধি দি সিজাই লৈছোঁ দালিখিনি ভালকৈ উতলিব লাগিব দালি আধা সিজা হৈছে উতলি আছে সদায় কচু গৰম দালিত দিব লাগে নহ'লে খজুৱাই ডিঙিত ধৰে গৰম দালিত দিলে তেতিয়া নধৰে কচুটো ডাঙৰ হ'লে আপুনি দুটুকুৰ কৰিও দিব পাৰে মই দুটুকুৰ কৰিয়ে দিছোঁ সৰুকেইটা গোটে দিছোঁ এতিয়া সিজিব দিয়ক অলপ সময় উতলাৰ পিছত কচুখিনি ভালকৈ সিজিব এয়া সিজি গ'ল কচু সিজিছে এইটো দেখিছেনে কচু সিজি গ'ল এইটোডাল কাটি দিছোঁ গলি যায় বৰ সোনকালে গ'লে শাককেইডাল দি লৰাই দিছোঁ শাককেইডাল গলি যাব নিমখ অলপ সোৱাদ অনুসাৰে আৰু দিছোঁ ফুৰণ দিম নহৰু আৰু পাঁচফোৰণ দি ফুৰণ দিম এয়া সৰিয়হৰ তেল দিছোঁ অলপ পাঁচফোৰণ দিছোঁ আৰু মই লগত নহৰু অকণমান দিছোঁ ফুৰণ দিলে অলপ গোন্ধটো খুব সোৱাদ হয় এয়া দেখিছেনে এতিয়া এইটো ইয়াতে গৰমে দি দিলোঁ এতিয়া লৰাই দিয়ক কেতিয়াবা এনেকৈ বনাবচোন ইমান সোৱাদ খাবলৈ ফুৰণ দিয়াৰ পিছত দালিখন হৈ গৈছে মই কচুৰে সৈতে ওলাই দেখাওঁ এয়া চাওক ইমান ধুনীয়া দালি এইখিনি দালি খোৱাতহে জোৰ আৰু দেই আপোনালোকে ট্ৰাই কৰিবচোন এনেকৈ কচু দি বনাই খাবলৈ কচু আৰু টেঙামৰা শাক ইমান যে সোৱাদ